নমস্কাৰ আজি আমাৰ এই সিৰিজটোৰ পাৰ্ট 20 প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি গুৰুত্বপূৰ্ণ সিৰিজ কাৰণ কম সময়ত সিলেক্টেড ইম্পৰ্টেণ্ট টপিকসমূহ ৰিভিজন কৰোৱা হয় এতিয়া এই লিষ্টখন আপোনালোকে যিমান পাৰে ভালকৈ মনত ৰাখিবলৈ ট্ৰাই কৰিব এজ পাৰ 2011 চেনচাছ ভাৰতৰ যিমান পপুলেশ্যন আছে তাৰে 43.60% পপুলেশ্যনে কি কয় হিন্দী কয় তেনেকৈ 8.03% পপুলেশ্যনে কি কয় বেংগলী কয় গতিকে এই অৰ্ডাৰটো ইয়াত কি লিখা আছে যে শ্বেডিউল লেংগুৱেজেছ ইন ডিচেণ্ডিং অৰ্ডাৰ অফ স্পীকাৰ্ছ ষ্ট্ৰেংথ এজ পাৰ 2011 হিন্দী বেংগলী মাৰাঠী তেলেগু তামিল গুজৰাটী উৰ্দু কানাড়া উৰিয়া আৰু মালায়ালাম পাৰ্চেণ্টেজটো মনত নাৰাখিলেও চলি যাব কিন্তু তামিল 5.7% এইটো মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় কিয় হয় আপোনালোকে নিশ্চয় গম পাই যাব আৰু যোৱাবাৰ যদি প্ৰিলিমছত চাই অসমৰ পৰা এটা কুৱেশ্যন আহিছিলে ঠিক আছে এবাৰ ইণ্ডিয়াৰ পৰা আহিব পাৰে যে এৰেঞ্জ ইন ডিচেণ্ডিং অৰ্ডাৰ দ্য পপুলেশ্যন ইন আছাম বাই লেংগুৱেজেছ এজ পাৰ দ্য চেনচাছ অফ ইণ্ডিয়া 2011 ঠিক আছে এইটো আপোনালোকে নিজেই কৰক বাকী এইখন দিয়া আছে Assamese 46.82%, Bengali 28.16%, Bodo 4.51%, Hindi 3.21%. ঠিক আছে এটা কৰিব পাৰিব হোমৱৰ্ক কমেন্ট সেকশনত কমেন্ট কৰি জনাওক তাৰ পাছত এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে এজ পাৰ দ্য চেনচাছ অফ ইণ্ডিয়া 2011 হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ আৰ কাৰেক্ট এবাউট ইণ্ডিয়ান লেংগুৱেজেছ চাওক এইটো মনত ৰাখিব যে এজ পাৰ 2011 টোটেল 121 লেংগুৱেজ তাৰে 22টা জানেই 8 শেডিউলত অন্তৰ্ভুক্ত কৰা হৈ আছে তো নন শেডিউল লেংগুৱেজ কেইটা থাকিব 97টা তো দেয়াৰ আৰ 121 ইণ্ডিয়ান লেংগুৱেজেছ হুইচ ইনক্লুড 99 নন শেডিউল লেংগুৱেজেছ তো অনলি 4 ইজ কাৰেক্ট বাকী এইটো যদি এইকেইটা যদি চাই এটা ভুল হৈ আছে ঠিক আছে ইয়াৰ লগতে আপোনালোকে এইখিনিও ভালদৰে চাই থৈ দিব নিশ্চয় পঢ়ি থৈছে কিন্তু এবাৰ কুৱেশ্যন ইয়াৰ পৰা আহিব ঠিক আছে তো লেংগুৱেজ ৰিলেটেড বস্তুবোৰ অলপমান চাবলৈ ট্ৰাই কৰিব যে ইউনিয়নৰ কাৰণে কি কি প্ৰভিজন আছে ষ্টেটৰ কাৰণে কি কি প্ৰভিজন আছে লগতে এই আৰ্টিকেলখিনি এবাৰ চকু ফুৰাই থ'ব দুটা মই কুৱেশ্যন দিছোঁ কুৱেশ্যন নম্বৰ 1 এতিয়াই কৰক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক আৰু কুৱেশ্যন নম্বৰ 2 ইজি কুৱেশ্যন হয় আৰু নিশ্চয় পাৰিব আপোনালোকে ঠিক আছে আছাম চেনচাছৰ ওপৰত এটা সেশন অলৰেডি দিয়া হৈ আছে তাত গৈ আপোনালোকে ভালদৰে চাব পাৰিব তথাপিও ইম্পৰ্টেণ্ট পইণ্টছ কিছুমান আপোনালোকে নোট কৰি ল'ব পাৰে যে অসমৰ যিমান পপুলেশ্যন আছে তাৰে 7.1% 7.15% কি হয় এছ চি আৰু আউট অফ টোটেল 12.45% এছ টি এইটো মন কৰিব লগতে 14.1% পিপল চহৰত বাস কৰে 85.9% পিপল ক'ত বাস কৰে গাঁৱত বাস কৰে আৰু আটাইতকৈ বেছি জনবসতিপূৰ্ণ ডিষ্ট্ৰিক্ট কোনখন আছিলে নগাঁও আৰু আটাইতকৈ কম ডিমা হাছাও এইবোৰ এজ পাৰ 2011 চেনচাছ আৰু এই মতে আমি চলিব লাগিব লগতে আৰু কিছুমান পইণ্টছ আপোনালোকে মনত ৰাখিব যে 2011ৰ চেনচাছ মতে টোটেল পপুলেশ্যন কিমান আছিলে 3.12 কৰোৰ লিটাৰেচি ৰেট 72.2% আৰু প্ৰথমবাৰৰ কাৰণে অসমত 1872ত চেনচাছ কৰা হৈছিলে লগতে পপুলেশ্যন ডেনচিটি যদি চাই 397 পাৰ স্কোৱাৰ কিলোমিটাৰ হয়নে এণ্ড আৰু কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ আছে যে কিমান চনৰ পৰা কিমান চনলৈ কোনটো ৰিলিজন কিমান পাৰ্চেণ্ট কমিছে বা বাঢ়িছে এইটো এবাৰ চাই থৈ দিব ছেক্স ৰেচিঅ' 958 এইটো মনত ৰাখিব লিটাৰেচি ৰেট টোটেল পপুলেশ্যন আৰু দুই এটা সৰু সৰু কুৱেশ্যন কৰোৱা হৈ আছিলে এবাৰ চাব অ'কে ৰিভিজন চিৰিজ সেইকাৰণে স্পীড যাব লাগিব এণ্ড যদি PDF মোৰ ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰক 149 ৰুপিছত এই সকলোবোৰ পাই যাব ষ্টেটিক পৰ্চনো পাব আছাম যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক পৰ্চন ৰিভাইজ কৰাই আছোঁ এইখিনিও পাই যাব নেক্সট ইম্পৰ্টেণ্ট টপিক স্পীকাৰ প্ৰ' টেম এইবাৰ ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে আপোনালোকে জানে যে 18th লোকসভাত ভাৰ্তুহাৰী মেহতাবক প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে স্পীকাৰ প্ৰ'টেম হিচাপে এপইণ্ট কৰিছিলে আৰু ইয়াকে লৈ বহুতো কণ্ট্ৰভাৰ্চি হৈছিলে কাৰণ সাধাৰণতে যিগৰাকী ছিনিয়ৰ মোষ্ট মেম্বাৰ থাকে ছিনিয়ৰ মোষ্ট মানে যোনে আটাইতকৈ বেছি বাৰ MP হিচাপে জয়ী হৈ আহে তেওঁকেই আগৰ পৰা স্পীকাৰ প্ৰ'টেম হিচাপে নিযুক্তি দিয়া হয় ঠিক আছে এইবাৰ কি হ'ল কে সুৰেশ যি 8 বাৰৰ MP আছিলে তেওঁক চিলেক্ট নকৰি ভাৰ্তুহাৰী মেহতাব যি 7 বাৰৰ MP তেওঁক চিলেক্ট কৰিছিলে আৰু একেলৈ অলপমান কি হৈছিলে খেলি মেলি হৈছিলে কিন্তু এটা কথা মন কৰিব যে কম্পালচৰি নহয় যে ছিনিয়ৰ মোষ্টজনকে ল'ব লাগিব কিন্তু আগৰ পৰাই চলি আহিছিলে এইটো নিয়ম আছিলে সেইকাৰণে এইটো অকণমান নিউজত আছিলে চাই ল'ব আৰু বাকী আপোনালোকে জানেই যে যেতিয়া প্ৰথম ছেশ্যন ষ্টাৰ্ট হয় লোকসভাৰ সেই সময়তো স্পীকাৰ নাথাকে কাৰণ স্পীকাৰক ইলেক্ট কৰিব লাগিব স্পীকাৰ কাৰ মাজৰ পৰা হয় যিসকল MP থাকে যিটো ধৰক বিজয়ী যিটো দল থাকে তাৰ মাজৰ পৰাই হয়
যেটো গঠবন্ধন থাকে গতিকে স্পিকাৰজন ইলেক্ট কৰাবৰ কাৰণে বা প্ৰথম দিনাখন সভা চলাবৰ কাৰণে যিসকল নতুনকৈ এমপি হৈ আহিছে তেওঁলোকক শপত গ্ৰহণ কৰাবৰ কাৰণে স্পিকাৰ প্ৰটেমৰ প্ৰয়োজন হয় ঠিক আছে সেইটো আপোনালোকে নিশ্চয় জানে বাকি এইটো চাব যে স্পিকাৰ প্ৰটেমে কাৰ সন্মুখত শপত গ্ৰহণ কৰে ৰাষ্ট্ৰপতিৰ সন্মুখত এইটো জানে লগতে দ্য স্পিকাৰ প্ৰটেম হেজ অল দ্য পাৱাৰ্ছ অফ স্পিকাৰ ঠিক আছে এইটো মনত ৰাখিব লগতে হি প্ৰিচাইডছ অভাৰ দ্য ফাৰ্ষ্ট সিটিং অফ নিউলি ইলেক্টেড লোকসভা His main duty is to administer oath to the new members. He also enables the House to elect the new speaker. আৰু যেতিয়া new speaker elect হৈ যায় তাৰ পিছতে speaker protemৰ কাম নোহোৱা হৈ যায় তেওঁ কি হৈ যায় খালাস হৈ যায় ঠিক আছে গতিকে hence this office is a temporary office existing for a few days এটো বস্তু মনত ৰাখিব কোৱেশ্চন আহিব পাৰে খালি এই পইণ্ট কেইটা মনত ৰাখিব সিনিয়ৰ মোষ্ট মেম্বাৰ জনক মানে এজ এ স্পিকাৰ প্ৰটেম হিচাপে সিলেক্ট কৰা হয় কিন্তু কম্পালসৰি নহয় হবই যাই লিব কম্পালসৰি নহয় এবাৰ হেকানে কন্ট্ৰভাৰ্সি হৈ আছিল নামটো চাই থৈ দিব ইয়াতে অলপমান টুইষ্ট লগাই কোৱেশ্চন বনাই দিব পাৰে বাকি আপোনালোকে ইয়াতে পাই যাব পিডিএফ খিনি আৰু কেইখনমান মই ইম্পৰ্টেন্ট প্লেস মই মাৰ্ক কৰি থৈ দিছো বহুতৰ ইয়াত খেলিমেলি লাগে 50% মই কোৱেশ্চন দিছিলো তেওঁলোকে ভুল কৰিছে ঠিক আছে চাই থব এখন ওমান এখন ইয়েমেন ঠিক আছে এটো হল আপোনাৰ ৰেড সি এটো আপোনাৰ গালফ অফ এডেন এটো আপোনাৰ পাৰ্সিয়ান গালফ এটো আপোনাৰ গালফ অফ ওমান এতিয়া মই দুখন এক্সট্ৰা মেপ লৈ আহিছো চাওক পাৰ্সিয়ান গালফ গালফ অফ ওমান ইয়াতে আছে আপোনাৰ ষ্ট্ৰেইট অফ হৰমুজ খেলিমেলি নকৰিব ষ্ট্ৰেইট অফ হৰমুজ আৰু বাবল মণ্ডপ ষ্ট্ৰেইট ইয়াত আছে ৰেড সি আৰু গালফ অফ এডেন বহুতে এটো ইয়াত লৈ যায় গতিকে এই দুটা বস্তু একাৰণে মই একেলগে দিছো আজিৰ পৰা ভুল নকৰিব তাৰ পাছত আৰু ইম্পৰ্টেন্ট কিছুমান মই মাৰ্ক কৰি থৈ দিছো ইয়াতে মেপত আপোনালোকৰ কাৰণে সুবিধা হ'ব এখন যেটো ৰেড সি এখন মেডিটেৰিয়ান সি মন কৰিব ইয়াতে কি আছে এটো সুৱেজ কেনাল আৰু এইবোৰ জানে সেইকাৰণে মই বহুত বেছি যোৱা নাই জাস্ট ৰিভাইজ কৰক ঠাইবোৰ মনত ৰাখক পৰীক্ষাত যদি আহে ডাইৰেক্ট মাৰি দিব পাৰিব ৰেড সি মেডিটেৰিয়ান সি ইয়াতে আছে আপোনাৰ সুৱেজ কেনাল দেন অলপমান ইজৰাইলৰ ওচৰলৈ আহো ইজৰাইলৰ ওচৰত আহিলে আমি কি পাম যে ইজৰাইলৰ চাৰিওফালে কোন কেইখন দেশ আছে কাৰ কাৰ লগত বৰ্ডাৰ শেয়াৰ কৰি আছে ঠিক আছে এফালে চক লেবানন সিৰিয়া জৰ্ডান ইজিপ্ট ইৰানৰ লগত আছে জানো নাই ঠিক আছে আৰু এটা মন কৰিব এখন হল ডেড সি ঠিক আছে ডেড সি পৃথিৱীৰ আটাইতকৈ লোয়েষ্ট পইণ্ট হয় এইখন আপোনাৰ জৰ্ডান ৰিভাৰ আৰু এইটো কি হল আপোনাৰ ৱেষ্ট বেংক মানে ৰিভাৰৰ ৱেষ্ট বেংক তো ৱেষ্ট বেংক এইটো হল আপোনাৰ গাজা ষ্ট্ৰিপ সেইকাৰণে ৱেষ্ট বেংক কয় ইষ্টত আছে কিন্তু ৱেষ্ট বেংক কয় এইটো মনত ৰাখিব ঠিক আছে গাজা ষ্ট্ৰিপ আৰু অকণমান গাজাক যদি আমি হেৰি কৰো কি কৰো জুম কৰো তেনেহলে চাব এখন গাজা মেডিটেৰিয়ান সি এইটো হল আপোনাৰ এৰেজ ক্ৰছিং এইটো হল আপোনাৰ ৰাফা ক্ৰছিং এইটো আপোনাৰ কৰিম সলোমন গুড ক্ৰছিং জাস্ট চকু ফ্ৰাই হৈ যাওক নিজে মনত পৰি যাব ঠিক আছে আৰু কিছুমান মই ইম্পৰ্টেন্ট প্লেস ক্ৰিমিয়া এটো আপোনাৰ ব্ল্যাক সিৰ পেনিসুলা হয় কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট চাব সি অফ এজোভ আৰু এখন হল ব্ল্যাক সি এটো কানেক্ট কৰি আছে কিহেৰে কাৰ্স ষ্ট্ৰেইট ইয়াতে আছে আপোনাৰ কাৰ্স ষ্ট্ৰেইট ধৰি দেখা নাই মই হেৰি কৰি দিছো মই মাৰ্ক একানে কৰি দিছো যাতে আপোনালোকৰ চকুত পৰে এটো কাৰ্স ষ্ট্ৰেইট ঠিক আছে আৰু যিবোৰ ইম্পৰ্টেন্ট প্লেস আছে ইম্পৰ্টেন্ট ষ্ট্ৰেইট আছে আৰু কাউন্ট্ৰিৰ চাৰিওফালে যিবোৰ বৰ্ডাৰ শেয়াৰ কৰি আছে সেইখিনি আপোনালোকে চাব লাগিব মই নেক্সট ক্লাছত আনিবলৈ ট্ৰাই কৰিম কিন্তু আজি মই আৰু আপোনালোকক কিছুমান ইম্পৰ্টেন্ট টপিক দি দিছো নিজে পঢ়ি ল'ব মই জাস্ট আপোনালোকক মাৰ্ক কৰি দি আছো ঠিক আছে প্ৰথম যদি চাই ভাইস প্ৰেসিডেন্টৰ ওপৰত এবাৰ চাব অলপমান কুৱেশ্চন আহিব পাৰে তেওঁৰ ৰিমুভেল কেনেকৈ কৰা হয় এইখিনি চাব তেওঁৰ টাৰ্মখিনি চাব এপইন্টমেন্ট চাব আৰু লগতে ডিসকোৱালিফিকেশন অন দা গ্ৰাউণ্ড অফ ডিফেকশন আৰামছে চাই থব ইয়াৰ পৰা কুৱেশ্চন বনিব ঠিক আছে দেন আপোনালোকে জানে যে ষ্টেট অফ তামিলনাডু ভাৰ্চেছ গভৰ্ণৰ অফ তামিলনাডু কেছ চলি আছিলে সুপ্ৰিম কোৰ্টে কিছুমান জাজমেন্ট দিছে টাইমলাইন বান্ধি দিছে গভৰ্ণৰক প্ৰেসিডেন্টক এটোক লৈ ডাঙৰ এটা কি হৈ আছে যুদ্ধ হৈ আছে হয় না চৰকাৰ আৰু কোৰ্টৰ সুপ্ৰিম কোৰ্টৰ মাজত গতিকে আৰ্টিকল 200 চাব তাৰ পিছত আপোনাৰ আৰ্টিকল 201 চাব যে 200 ৰ পৰা 201 লৈ কেনেকৈ কি হয় দেন আৰ্টিকল 111 চাব ঠিক আছে আৰু লগতে আপোনালোকে এই ইম্পৰ্টেন্ট আৰ্টিকলখিনি চাই থৈ দিব এইকেইটা টপিক মই দি থৈছো ভালদৰে একদম খুঁটি নাটি মাৰি পঢ়িব ভেটো পাৱাৰ অফ প্ৰেসিডেন্ট গোটেইকেইটা পঢ়িব আৰ্টিকল 111 ৰ বিষয়ে পঢ়িব কোঅপাৰেটিভ ছচাইটিছৰ বিষয়ে ভালদৰে পঢ়িব প্ৰেসিডেন্ট ৰুল মণিপুৰত কাৰেন্টলি লাগিছে মণিপুৰৰ হিষ্ট্ৰীও চাব যে কেতিয়া কেতিয়া প্ৰেসিডেন্ট ৰুল লাগিছিলে এবাৰ মণিপুৰত কিমান টাইম হৈছে ঠিক আছে হিনো ভালদৰে মন কৰিব দেন পঞ্চায়তী ৰাজৰ বিষয়ে ভালদৰে চাব আৰু যিবোৰ পাৰ্লিয়ামেণ্টাৰী কমিটি আছে তাৰে এথিক্স কমিটি হওক বা পাব্লিক একাউণ্ট কমিটি হওক তাৰে সকলোবোৰ নালাগে মেইনলি এথিক্স কমিটিয়ে চাব আৰু ইম্পৰ্টেন্ট কিছুমান কমিটি আছে তাৰ বিষয়ে অলপ চলপ চাই থৈ দিব আৰু জুডিচিয়েল ৰিভিউৰ বিষয়ে চাব
পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন 100% কুৱেশ্যন আহিব আৰু আৰ্টিকেল 3 বিষয়ে চাব বাউণ্ডাৰী ষ্টেটৰ বাউণ্ডাৰী অল্টাৰ কৰোঁতে নেমিং চেঞ্জ কৰে কি প্ৰচিডিউৰ আছে কি কৰিব পাৰে আৰ্টিকেল 3 আণ্ডাৰত কি আহে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৱাৰ সেইখিনি চাব ইণ্টাৰ ষ্টেট কাউন্সিলবোৰৰ বিষয়ে চাব জোনাল কাউন্সিল বা আমাৰ নৰ্থ ইষ্টাৰ্ণ NECৰ বিষয়ে ভালদৰে চাব দেন ৱাটাৰ ডিস্পিউট ইণ্টাৰ ষ্টেট ৱাটাৰ ডিস্পিউটৰ বিষয়ে অলপমান চাবলৈ ট্ৰাই কৰিব সুপ্ৰিম কোৰ্টৰ বিষয়েটো আৰু ভালদৰে চাই যাব সুপ্ৰিম কোৰ্টৰ জাজ কেনেকৈ এপইণ্ট হয় কেনেকৈ ৰিমুভ কৰা হয় এইখিনিও এবাৰ চাবলৈ ট্ৰাই কৰিব এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়াজ ভেটো পাৱাৰ ইজ এ কম্বিনেশ্যন অফ চাওক আমাৰ ইণ্ডিয়ান প্ৰেচিডেণ্টৰ এইটো কোৱালিফাইড ভেটোটো নাথাকে বাকী পকেট ভেটো এবচলিউট ভেটো আৰু ছাছপেঞ্চিভ ভেটো 1 3 and 4 আছেনে য়েছ এইকেইটা ভেটো পাৱাৰ ইণ্ডিয়াৰ প্ৰেচিডেণ্টৰ আছে ঠিক আছে তাৰ পাছত এই কুৱেশ্যনটো কৰক এই কুৱেশ্যনটো প্ৰেক্টিছ কুৱেশ্যন আৰামছে পাৰিব লগতে আৰ্টিকেল 361 য'ত কি হয় দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এণ্ড দ্য গভৰ্ণৰ অফ দ্য ষ্টেট এনজয় ফলোয়িং ইমিউনিটিজ আণ্ডাৰ আৰ্টিকেল 361 এইটো 10টা ষ্টাৰ মাৰ্ক মাৰি থৈ দিয়ক ইয়াৰ পৰা 200% কুৱেশ্যন আহিব অ'কে তাৰপিছত লিডাৰ অফ অপজিশ্যনৰ পৰা চাই থ'ব লিডাৰ অফ অপজিশ্যন চাব কাৰণ এইবাৰ বহু বছৰ মূৰত লিডাৰ অফ অপজিশ্যন বনিছে গতিকে কি হয় অলপমান ভিতৰত সোমাই চাবলৈ ট্ৰাই কৰিব ইয়াৰ ওপৰত কুৱেশ্যন বনাব পাৰে তেনেকৈ আসাম পঞ্চায়ত এমেণ্ডমেণ্ট বিল 2025 অকণমান চাবলৈ ট্ৰাই কৰিব আৰু এমেণ্ডমেণ্ট এক্ট 2023 সেইখনো আছে সেইখনটো মই ডিছকাছ কৰি থৈ দিছোঁ আসাম পলিটিত এইখন চাবলৈ ট্ৰাই কৰিব আৰু মই ইম্পৰ্টেণ্ট যদি কিবা টপিক পাওঁ আৰু আছে বাৰু 2-4টামান আনিবলৈ ট্ৰাই কৰিম আজিৰ ক্লাছটো ইমানেই আছিলে নেক্সট ক্লাছত আৰু লগ পাম নে নাপাম নাজানো ইয়াতে চিৰিজটো মই শেষ কৰিম বুলি ভাবিছোঁ যদি পাৰোঁ আৰু এটা বা দুটা ক্লাছ আনিবলৈ ট্ৰাই কৰিম কিন্তু MCQ ক্লাছ 2টা বা 3টা মই কৰাম ঠিক আছে থেংক ইউ আৰু PDF খিনি লাগিলে কণ্টেক্ট কৰিব